ডিজিটেল আসাম অনলাইন চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এছটি স্কলাৰশ্বিপৰ অনলাইন ষ্টাৰ্ট হৈছে। আপোনালোকে এনএছপি পৰ্টেলত গৈ পিনে অনলাইন এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লাই কৰিবলৈ আপোনালোকৰ OTR ৰেজিষ্ট্ৰেচন কৰিব লাগিব। এটো মেন্ডেটৰি হয়। OTR ৰেজিষ্ট্ৰেচন নকৰিলে আপোনালোকে অনলাইন কৰিব নোৱাৰিব। OTR ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব মই সম্পূৰ্ণ ডিটেইল ভিডিও বনাই থোৱা আছে। আপোনালোকে ভিডিওটো চাই পিনে আপোনালোকে OTR ৰেজিষ্ট্ৰেচন কৰিব পাৰিব। প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ লাষ্ট ডেট হ'ল 31 তাৰিখ 8 মাহ 2024 আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ লাষ্ট ডেট হ'ল 31 তাৰিখ 10 মাহ 2024। তাৰ আগত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি ল'ব আৰু আপোনালোকৰ এনুৱেল ইনকাম 2,50,000 তলত থাকিব লাগিব। প্ৰথমতে আপোনালোকৰ OTR ৰেজিষ্ট্ৰেচন কৰিব লাগিব। প্ৰথমতে আপোনালোকে OTR ৰেজিষ্ট্ৰেচন কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ্ড হৈ থাকিব লাগিব আৰু আপোনালোকৰ ইনকাম সাৰ্টিফিকেট থাকিব লাগিব। ইনকাম সাৰ্টিফিকেট কেনেকৈ বনাই মই ভিডিও বনাই থোৱা আছে। আপোনালোকে চাই পিনে ইনকাম সাৰ্টিফিকেট বনাই ল'ব পাৰিব যদি এতিয়ালৈকে যদি বনোৱা নাই ইনকাম সাৰ্টিফিকেট। আৰু আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখন প্ৰয়োজন হ'ব আৰু আপোনালোকৰ বেংক একাউণ্ট থাকিব লাগিব। বেংক একাউণ্টৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক হৈ থাকিব লাগিব। আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো সেটিং কৰি ৰাখিব লাগিব, নহলে আপোনালোকৰ পইচাটো ক্ৰেডিট নহব একাউণ্টত। আপোনালোকে বেংকত গৈ পিনে আপোনালোকে একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব পাৰিব। আপোনালোকে অনলাইন কৰিবলৈ NSP ৱেবছাইটত আহিব। তাৰপিছত এই দেখিছে ষ্টুডেণ্ট এত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰথমতে OTR ৰেজিষ্ট্ৰেচন কৰি ল'ব। OTR ৰেজিষ্ট্ৰেচন কৰাৰ পিছত এপ্লাই ফৰ স্কলাৰশ্বিপ এত দেখিছে এই লগইনত ক্লিক কৰি দিব। ক্লিক কৰি পিনে আপোনালোকৰ ইয়াত OTR নাম্বাৰটো ফিল কৰি দিব। OTR নাম্বাৰটো ফিল কৰাৰ পিছত পাছৱৰ্ডটো ফিল কৰি দিব। পাছৱৰ্ডটো ফিল কৰাৰ পিছত কেপচা কোডটো ফিল কৰি লগইন কৰি দিব। লগইন কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি দিব। যদি আপোনালোকে এপ্লাই কৰিবলৈ যদি কিবা যদি ইছ্যু পায় তেনেহলে কমেন্ট বক্সত কমেন্ট কৰিব। মই সম্পূৰ্ণ ডিটেইল ভিডিও এটা এপ্লাই কেনেকৈ কৰিব মই বনাই দিম। আশা কৰোঁ আপোনালোকক আজি যোনকেইটা ইনফৰমেশ্যন দিলোঁ আপোনালোকে ভাল পালে। যদি ভিডিওটো চাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব, লগতে লাইক শ্বেয়াৰ কমেন্ট কৰি দিব। ধন্যবাদ।